নমস্কাৰ। ৭ দিনীয়া আত্মপ্ৰেম অনুশীলনৰ এই যাত্ৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই অনুপমা বৰগোহাঁই। মই এগৰাকী হলিষ্টিক হেল্থ এণ্ড লাইফ কোচ। আপোনালোকে হয়তো সকলোৱে ভাবিছে যে আমি নিজকতো বহুত ভাল পাওঁ। আমি সকলোৱে নিজক ভাল পাওঁ আৰু নিজক ভাল পোৱাৰ কিবা অনুশীলন কৰিবলৈ বা কিবা শিকিবৰ প্ৰয়োজন আছে জানো? কিন্তু কেতিয়াবা ভাবি চাবচোন, আমি যদি নিজক ইমানেই ভাল পাওঁ, আমি কিয় আনৰ ভালপোৱা বিচাৰি হাবাথুৰি খাওঁ? আমি নিজে নিজৰ প্ৰেমত কিয় মত্ত হৈ থাকিব নোৱাৰো? আমি কিয় অকলশৰীয়া অনুভৱ কৰো? আমি কিয় দুখী অনুভৱ কৰো? আমি প্ৰকৃততে নিজক যিদৰে ভাল পাব লাগে, সেইদৰে ভাল পাবলৈ নাজানো। আজি আহকচোন আমি কিছু ভিন্ন ধৰণেৰে নিজক ভাল পোৱাৰ যিটো আমি কম আত্মপ্ৰেম তাৰ অনুশীলন কৰো। আজি আমি প্ৰথম দিনা আমি নিজক সম্পূৰ্ণৰূপে সংশোধন কৰিম, সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিম, বাহিৰে আৰু ভিতৰে। আমাৰ নিজক সংশোধন কৰাৰ যি এটা পদ্ধতি আছে, সেয়া হ'ল হোপোনোপোনো। বহুতে জানে হোপোনোপোনো ৪টা ষ্টেটমেণ্ট। আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। কিন্তু এই ৪টা ষ্টেটমেণ্ট আপোনালোকে যদি কিয় আপোনালোকে চৰি অনুভৱ কৰিছে, কিয় আপোনালোকে ক্ষমা খুজিছে, কিয় আপোনালোকে গ্ৰেটফুল হৈছে, থেংক ইউ কৈছে, কিয় আপোনালোকে আই লাভ ইউ কৈছে, সেয়া যদি বুজি নাপায়, সেয়া যদি অনুভৱ কৰিব নোৱাৰে, তেতিয়াহ'লে আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ কৈ থকাটোৱে আপোনালোকক বিশেষ কাম নকৰে। সেয়া মাত্ৰ এটা লিপ চাৰ্ভিচ হৈ যায়। গতিকে আজি আপোনালোকে যেতিয়া এই অনুশীলন কৰিব, আজিৰ অনুশীলনত আপোনালোকে প্ৰথমে নিজৰ বুকুত হাত থব, নিজৰ নাম ল'ব আৰু নিজৰ নাম লৈ ক'ব যে আই এম চৰি, মই নিজে নিজক ভালদৰে বুজি নোপোৱাৰ বাবে। আই এম চৰি, প্লিজ ফৰগিভ মি, মই হয়তো তোমাক যিমান যত্ন ল'ব লাগিছিলে, যিমান আদৰ কৰিব লাগিছিলে, সিমান নাই কৰা। সেয়ে মোক ক্ষমা কৰিবা। আৰু মোৰ সকলো অনাদৰ, অযত্নৰ স্বত্বেও তুমি মোৰ লগত সদায় আছা। সেইকাৰণে মই বহুত কৃতজ্ঞ। আৰু মই তুমি যেনে হয় তেনেভাৱেই ভাল পাওঁ। এনেধৰণে প্ৰত্যেকটো ষ্টেটমেণ্টৰ এটা কাৰণ আপোনালোকে দৰ্শাই নিজকে সংশোধন কৰিব, পৰিষ্কাৰ কৰিব। এনেদৰে যেতিয়া আমি কওঁ, ইয়াক কয় এডভান্স হোপোনোপোনো বা কনভাৰচেশ্যনেল হোপোনোপোনো। কনভাৰচেশ্যন হোপোনোপোনোই আপোনালোকৰ অধিক উপকৃত কৰিব। মোৰ হোপোনোপোনো হিলিং চাৰ্টিফিকেট কোৰ্চৰ যিসকল প্ৰশিক্ষাৰ্থী, তেওঁলোকক এই এডভান্স হোপোনোপোনো শিকোৱাও। আৰু তেওঁলোকে এনেদৰে প্ৰয়োগ কৰি জীৱনৰ অভূতপূৰ্ব পৰিৱৰ্তন দেখিছে। আপোনালোকেও দেখিব। সকলোৱে এনেদৰে ১০৮ বাৰ ৰাতিপুৱা ক'ব, দুপৰীয়া ১০৮ বাৰ ক'ব, আৰু ৰাতি শোৱাৰ আগতে ১০৮ বাৰ ক'ব। আপোনালোকে হয়তো ভাবিব ১০৮ বাৰ কম, প্ৰত্যেকটো ষ্টেটমেণ্টৰ আগত এটা ৰিজন দিম, আমাৰ বহু সময় যাব। কিন্তু বিশ্বাস কৰক, বহু সময় নাযায়। খুব বেছি আপোনালোকৰ ৮ৰ পৰা ১০ মিনিট লাগিব পাৰে। গতিকে ৰাতিপুৱা ১০ মিনিট, দুপৰীয়া ১০ মিনিট আৰু ৰাতি ১০ মিনিট কেৱল নিজৰ কাৰণে এই 30 মিনিটছ, 30 মিনিট নিজক দিয়কচোন। আৰু নিজৰ কাৰণে যদি এটা দিন আপোনালোকে 30 মিনিট দিব পাৰে, আপোনালোকে জানিব আপোনালোকে সঁচাকৈয়ে নিজক বহুত ভাল পায়। আৰু এইখিনিতে মই আৰু এটা আপোনালোক সকলোকে অনুৰোধ কৰিলো, আপোনালোকে যিসকলে এই অনুশীলন কৰিম বুলি সিদ্ধান্ত লৈছে, নিজৰ সিদ্ধান্ত কেতিয়াও ভংগ নকৰিব। প্ৰত্যেক দিনাই আপোনালোকে ৭ দিনৰ কাৰণে এই অনুশীলন একেলেঠাৰে কৰি যাওক। কোনোবাই যদি আজি আৰম্ভ কৰিব পৰা নাই, যেতিয়া আৰম্ভ কৰিব পাৰে সেইদিনাখনৰ পৰা কণ্টিনিউৱাছ ৭ দিন কৰিব। আপোনালোকে যদি এদিন কৰে, দুদিন নকৰে, তেনেদৰে কৰিলে আপোনালোকে বিশেষ ফলৱতী হ'ব নোৱাৰিব। গতিকে এডাল মালা গুঠিলে যেনেকে এইটো মালাৰ পিছত সেইটো মণিৰ পিছত সিটো মণি আপোনালোকে দি যায় এডাল সুন্দৰ মালা গঠে, ঠিক তেনেকেই অনুশীলনটো প্ৰতিদিনা এনেকে ৭ দিনলৈকে কৰিলে আপোনালোকে বহুত সুন্দৰ অনুভৱ লাভ কৰিব। আৰু আপোনালোক সকলোকে অনুৰোধ জনাইছো, যিসকলে এই ভিডিঅ'টো চাই, এই আপোনালোকে ভিডিঅ'টোকো লাভ দিব, মৰম দিব, আৰু এইটো আপোনালোকে ভাল পোৱা সকলৰ লগত শ্বেয়াৰ কৰি দিব। সকলোৱে আত্মপ্ৰেমৰ অনুশীলন কৰক। কেতিয়াও আনৰ প্ৰেমৰ ভিক্ষাৰী হৈ নাথাকিব। আপোনালোকে আনক
বহু বেছি মৰম দিব পাৰিব আৰু এই পৃথিৱীখন প্ৰেমময়, আনন্দময় হৈ পৰিব। ধন্যবাদ। অহাকালিলৈ এটা নতুন অনুশীলন লৈ আপোনালোকৰ ওচৰত পুনৰ আহিম। ভালে থাকক আপোনালোক সকলো।